গাঁৱে ভূঞে আনঅথৰাইজ মানুহে মুছলিম মেৰেজ ৰেজিষ্টাৰ কৰে। কাজীসকলে বহুত ক্ষেত্ৰত আইনটো পালন নকৰাকৈ ৰাতি ৰাতি তালাক কৰি দিয়ে। আমাৰ মতলবটোৱে হৈছে কাজীক বিদায় দিয়া। গতিকে আপোনালোকে ৰেষ্ট লওক, ময়ো বহুত খেজুৰ খালো, তেওঁলোকৰ আঁতৰো দিলে, চব ঠিক আছে। গাঁৱে ভূঞে আনঅথৰাইজ মানুহে মুছলিম মেৰেজ ৰেজিষ্টাৰ কৰে। এতিয়া হ'ল কি, আপোনালোকে চাব যে তালাকটো গভৰ্ণমেণ্টে সুপ্ৰিম কোৰ্ট আৰু পাৰ্লিয়ামেণ্টে ইলিগেল বুলি ক'লে। এতিয়া তালাকৰ ওপৰত বহুত কেছ আহিব কোৰ্টত, মেইনটেনেন্স বিচাৰিব, কিবা বিচাৰিব। কাজীসকলে বহুত ক্ষেত্ৰত আইনটো পালন নকৰাকৈ ৰাতি ৰাতি তালাক কৰি দিয়ে। কিন্তু মুছলিম ৰেজিষ্ট্ৰেশ্যন এণ্ড ডাইভৰ্চ, তালাকৰ লগত মুছলিম মহিলাৰ সম্পত্তি অধিকাৰ বহুত কথা জড়িত থাকে। এতিয়া বিয়াৰ সময়ত এটা এমাউণ্ট এটা কৈ দিয়া হয়। এতিয়া যদি ৰেজিষ্ট্ৰেশ্যন হয়, এমাউণ্টটো ৰেজিষ্ট্ৰেশ্যন দলিলত আহিব। এতিয়াতো মুখত মুখত থাকে, যিটো এমাউণ্ট কোৱা হয় যে তালাক দিলে এই এমাউণ্টটো আমি ছোৱালীজনীক দিম। এতিয়া আণ্ডাৰ দ্য ৰেজিষ্টাৰ্ড হ'লে সি লিখা পঢ়া হ'ব। এতিয়া আগত হ'লে কাজীয়ে নিজৰ পেজটোকে বদলাই দিব পাৰে, তাৰতো কোনো গেৰেণ্টি নাই। যদি কাজীয়ে মুছলিম বিয়া ৰেজিষ্টাৰ কৰিব পাৰে, তেতিয়া মাটি বাৰী ৰেজিষ্টাৰ কৰিবৰ কাৰণেও আমি কাৰোবাক কাৰোবাক প্ৰাইভেট মানুহক দায়িত্ব দি দিব পাৰোঁ, দুইটাতো একেই কথা। সেইকাৰণে কাজীসকল মোৰ তাতো আহিছিল, 35ৰ পৰা তেওঁলোকে আজিলৈকে চলালে। এতিয়া নতুন ব্যৱস্থা এটাক সময় দিয়াৰ সময় আহি পৰিছে। কাজীসকলটো প্ৰাইভেট ব্যক্তি, সাব ৰেজিষ্টাৰে কৰিলে এছেম্বলিত কুৱেশ্যন আহিব, ডকুমেণ্ট পৰ্টেলত আহিব, চাব পাৰিব, নিয়ম হ'ব। এইটোতো মুছলিম মানুহৰ কাৰণে ভালহে হ'ব। গতিকে কাজী এটা কথা মোৰ আছে, এতিয়া যিটো কাজী ৰেজিষ্ট্ৰেশ্যন হয়, এইটো ৰেজিষ্ট্ৰেশ্যন ফি নালাগে, ইয়াতো ফিজ নোহোৱা কৰি দিম। এইটো আপুনি এইটো দেখিব। আমাৰ যিটো মহাৰণা হয় এতিয়া 4 লাখ 5 লাখ হয়, ৰেজিষ্ট্ৰেশ্যন যদি ভেলু 5 লাখ হয়, সেই মানুহৰ মৰি। এইটো ক্ষেত্ৰত মই আপোনাৰ লগত একমত যে মুছলিম মেৰেজ ৰেজিষ্ট্ৰেশ্যন কৰোঁতে আমি চিম্বলিক 1 টকা ল'ম। থেংক ইউ, এইটো হ'লে ভাল। কাৰণ আমি পইচা ইনকাম কৰাৰ কাৰণেতো এইটো কৰা নাই, জাষ্টিছৰ কাৰণে আনিছোঁ। গতিকে মোহৰ ৰেজিষ্টাৰ কৰোঁতে যদি 5 লাখ হয়, 5 লাখৰ ওপৰত যদি ৰেজিষ্ট্ৰেশ্যন ফিজ ল'ব যায়, এইটোতো উল্টা হৈ যাব। সেইকাৰণে মই আপোনালোকক এচুৰেঞ্চ দিলোঁ যে মুছলিম মেৰেজ উইল বি ৰেজিষ্টাৰ্ড এজ এ চিম্বলিক ফিজ অফ ₹1, 1 টকা। কাজিয়াটো 1 টকাত কৰি নিদিয়ে। অধ্যক্ষ মহোদয়, এই বস্তুখিনি আমি নিউ যিটো এক্ট আহিছে তাত আমি ডিছকাশ্যন কৰি ল'ম। এতিয়া ৰিপিলত যিখিনি কথা পাতিছোঁ এইটো ইৰিলিভেণ্ট অলপমান। ঠিক আছে, মই ইৰিলিভেণ্ট। আমি এতিয়া ৰিপিল এক্টৰ কথা পাতিছোঁ। এতিয়া নতুন এক্ট কম্পালচাৰী এক্টটো আহিব, তেতিয়া আপোনালোকে আৰু পৰামৰ্শ দিব। কিন্তু আজি মই আহিব নালাগে, ক্লাব কৰি ডিছকাশ্যন কৰিলেও বেয়া নহয়। যদি ৰিপিলিং বিল আৰু নিউ বিল দুটা ক্লাব কৰি যদি আপোনালোকক এটাই কথা ক'লো যে মুছলমান মানুহৰ ভালৰ কাৰণে আপোনালোকে ছেকেণ্ড এক্টখন আহিবৰ সময়ত যিমান পৰামৰ্শ দিব, মোৰ মাইণ্ড ক্লিয়াৰ আছে, যিমান পজিটিভ পৰামৰ্শ দিব। খালি মোৰ এটাই কথা যে যিটো আমিনুল ইছলাম ডাঙৰীয়াই কৈছে যে এমেণ্ড কৰিলেও হৈ গ'লহেঁতেন, আমাৰ মতলবটোৱে হৈছে কাজীক বিদায় দিয়া। গতিকে এমেণ্ড কৰিলে আমাৰ কামটো নহয়, কথাটো বুজি পালেতো। সেইকাৰণে আমি এমেণ্ডমেণ্ট ৰাস্তাত যোৱা নাই, ৰিপিল কৰিছোঁ। আৰু কাজীসকলক ইয়াৰ পৰাই মই ধন্যবাদ জনাইছোঁ যে ইমান দিনে আপোনালোকে কষ্টকৰ কাম এটা কৰিলে, আৰু ইমান কোৰ্টে টোৰ্টে ঝামেলা কৰা আপোনালোকৰ কি প্ৰয়োজন আছে যোৱা অহা কৰা। গতিকে আপোনালোকে ৰেষ্ট লওক, ময়ো বহুত খেজুৰ খালো, তেওঁলোকৰ আঁতৰো দিলে, চব ঠিক আছে। কিন্তু খেজুৰ আঁতৰ মোৰ তাতো আহি আছে, কিন্তু হ'লেও আমি স্থিতপ্ৰজ্ঞ হৈ থাকিব লাগিব। কৰি দিলে ছাৰ মানি ল'লেহেঁতেন, তেওঁলোকে মানি নল'লেহে ভাল। তেওঁলোকে প্ৰভিজন আছে কাৰণে কৰিব, আপোনাৰ মতেই কৰিব। তেওঁলোকে নাই শুনক, তেওঁলোকে মানি লোৱা নোলোৱাৰ ওপৰত বিধানসভা কেনেকৈ চলিব? তেওঁলোকক খালি আমি ধন্যবাদ জনাইছোঁ যে ইমান দিন আপোনালোকে এটা কষ্টকৰ কাম এটা কৰিলে, আমি শুক্ৰিয়া দিছোঁ তেওঁলোকক।
কিন্তু আজিৰ পৰা আমি তেওঁলোকক বিদায় দিছোঁ সেইটো কাৰণে এখন ৰিপিলিং আইন মাননীয় অধ্যক্ষ মহোদয় দুটা কথা ক'ব বিচাৰিছোঁ মই মাননীয় মুখ্যমন্ত্ৰী যিটো কাজিৰ বিষয়ে ক'লে মেছেজটো অলপ বেলেগকৈ যাব নালাগে কাজিসকল মই যিমানখিনি জানো গোটেইখিনি আপোনাৰ এমপ্লয় স্কুলৰ টিচাৰ আৰবী টিচাৰ হাই স্কুল এম ই স্কুলৰ 2-4জন ৰিটায়াৰ্ড হৈছে বাকী বহুতো গুৱাহাটীৰ সদৰ কাজি হাই স্কুলৰ টিচাৰ আৰু বেয়া কাম ডাঙৰীয়াক মই অনুৰোধ জনাম যে গুৱাহাটীৰ সদৰ কাজিয়ে স্কুল আৰু এইটো কাম দুইটা কেনেকে কৰি আছে তেওঁৰ ওপৰত ডেফিনেটলি এই কথাটো তেওঁ গোপনীয় কৰি ৰাখিছে নহয় আপুনি চাইল্ড মেৰেজ কেনেকে কৰাইছে আপুনি যেতিয়া এইটো আপুনি যদি কৈ থাকে তেওঁলোকক আৰু নেক্সট বিপদটোত নেপেলাব বিপদ নহয় এইটো হ'বই কাৰণ এজন যদি চৰকাৰী বিষয়াই চাইল্ড মেৰেজ ৰেজিষ্টাৰ কৰাই আছিলে এইটোতো তেওঁ ডাঙৰ কাহিনীত পৰি যাব বিধায়ক মনোৰঞ্জন তালুকদাৰক সুধিব পাৰে কেৰালাত CPM গভৰ্ণমেণ্ট তাতো মুছলিম মেৰেজ ইজ ৰেজিষ্টাৰ্ড উইথ দ্য ষ্টেট গভৰ্ণমেণ্ট কাজিয়া নকৰে ইণ্ডিয়াৰ আটাইতকৈ মুছলিম পপুলেশ্যন ষ্টেট হ'ল জম্মু কাশ্মীৰত মুছলিম ৰেজিষ্ট্ৰেশ্যন ইজ ডান উইথ দ্য ষ্টেট গভৰ্ণমেণ্ট নট উইথ কাজি ইণ্ডিয়াত মুছলিম বহুল ৰাজ্য কেইখন কেৰালা অসম পশ্চিমবংগ জম্মু কাশ্মীৰত অলৰেডি ৰেজিষ্ট্ৰেশ্যন ইজ ডান উইথ দ্য ষ্টেট গভৰ্ণমেণ্ট কেৰালাত ৰেজিষ্ট্ৰেশ্যন ইজ ডান উইথ দ্য ষ্টেট গভৰ্ণমেণ্ট সেকেন্ড কথা আজি আপুনি মোক যেটো আকৌ এটা ভয়ংকৰ নতুন তথ্য দিলে মইতো এটা ভয় খাই আছো যে তেওঁলোক শিক্ষকও এটোতো আৰু এটা নতুন তথ্য হৈ গল গতিকে শিক্ষকক আমি কিয় কাজি হ'ব দিম শিক্ষককটো কাজি হ'ব দিয়াৰ কথাই নুঠে সেইকাৰণে আপোনালোকক মই মোটামুটি কলো যে মোৰ উদ্দেশ্যটো হ'ল চাইল্ড মেৰেজ নিৰ্মূল কৰা আৰু কাজি ব্যৱস্থাটো নিৰ্মূল কৰা গতিকে আমাৰ উদ্দেশ্যটো এটা উদ্দেশ্য নহয় যে অকল চাইল্ড মেৰেজটো বন্ধ কৰা মুছলিম মেৰেজ ইজ নাও ভেৰি ভেৰি সিৰিয়াছ সাবজেক্ট আৰু তালাক মুছলিম ওমেন্সৰ ৰাইটছৰ ওপৰত সুপ্ৰিম কোৰ্টৰ ইমান জাজমেন্ট আহি আছে যে ইট ইজ নাও এ সিৰিয়াছ বিজনেছ ইট ইজ নো লংগাৰ এ বিজনেছ হোৱাট হেজ বিন এনভিছেছ ইন 1935 কলনিয়েল পিৰিয়ডৰ যেটো চিন্তা আৰু স্বাধীন দেশৰ চিন্তাটো সদায় পৃথক হ'ব আৰু আপোনালোকে মই বুজি পোৱা নাই যে 90 জন ব্যক্তিৰ কাৰণে কিয় কৈ আছে সমগ্ৰ মুছলিম মহিলাৰ সুৰক্ষাৰ কাৰণে কিয় কোৱা নাই যদি গভৰ্ণমেণ্টত ৰেজিষ্টাৰ হয় দে আৰ প্ৰটেক্টেড দে আৰ সিকিউৰ্ড আপোনাৰ মা আপোনাৰ ছোৱালী মই নাজানো জনিয়া বিধায়ক মহোদয় নিজৰ ছোৱালী আছে নে নাই দুজনী ছোৱালী সো লেট আস টক এবাউট ইউৰ ডটাৰ আপোনাৰ ছোৱালীৰ অধিকাৰৰ বিষয়ে আজি আমি কথা পাতো 90 জন কাজিক আমি চলাই লম তেওঁলোকৰটো কোনো অসুবিধা নহয় ব্যক্তিগত অসুবিধা গতিকে মই এটা তেওঁলোকক আৰ্থিক ক্ষতিপূৰণ এটাও দিম বুলি কৈছো আৰু শিক্ষকটো হয়েই তেওঁলোক গতিকে তেওঁলোকৰটো কোনো অসুবিধাই নাই গতিকে তেওঁ 90 জন ব্যক্তিৰ কাৰণে ইমান এখন ধুনীয়া প্ৰগ্ৰেছিভ আইনক আপোনালোকে কিয় বিৰোধিতা কৰে যে সৰকাৰত ৰেজিষ্ট্ৰেশ্যন হ'ব ডকুমেন্ট থাকিব কোনোবাই তালাক হলে মোহৰানা হলে এজ পাৰ দা ৰেজিষ্ট্ৰেশ্যন ডকুমেন্টছ তেওঁলোকে পাব পাৰিব এটা ইমান ছোৱালী সকলৰ কাৰণে ভাল ব্যৱস্থা হ'ব গতিকে মই ভাবো যে 90 জন কাজিৰ কথাটো চিন্তাক বাদ দি কাৰণ কেৰালাটো আজি যদি মই এনেকুৱা কিবা ঘটনা হতেলেন কেৰালা মানুহেটো অলৰেডি অপোজ কৰিলেহেঁতেন জম্মু কাশ্মীৰৰ মানুহেটো অলৰেডি অপোজ কৰিলেহেঁতেন এতিয়া মই চালে হয়তো বুজি পাম কেৰালাৰ আইনখন হয়তো আইডাৰ কংগ্ৰেছ নহলে CPM এ আনা কাৰণ তাতটো কেতিয়াও বিজেপিৰ চৰকাৰ হোৱাই নাই সেইকাৰণে আপোনালোকে এইটোক আপত্তি নকৰিব 90 জন মানুহৰ লগত এদিন আমি বহি চাহটা খাই লম তেওঁলোকে অলপ মনত দুখ পাব তেওঁলোকক ভালকৈ বুজাই বৰাই আমি পিঠিত থপৰিয়াই পেলাই তেওঁলোকক আমি ধন্যবাদ দি বিষয়টো সামৰণি মাৰিম কিন্তু এটো সুপ্ৰিম কোৰ্ট অৰ্ডাৰ কম্পালসৰি ৰেজিষ্ট্ৰেশ্যন হ'বই লাগিব আৰু ষ্টেট ক্যানট ৰিলাই অন প্ৰাইভেট পিপল সেইকাৰণে ইনষ্টিটিউচন লাগে মই ইমানটোলৈকে ৰেডি আছো পিছত যেতিয়া আমাৰ আইন আহিব যদি আপোনালোকে ভাবে যে সাব ৰেজিষ্টাৰ অফিসত মানুহখিনি হেৰাসমেন্ট হ'ব পাৰে আমি স্পেশাল সাব ৰেজিষ্টাৰ অনলি ফৰ ৰেজিষ্টাৰিং মুছলিম মেৰেজো আমি কৰিব পাৰো
কোনো অসুবিধা নাই আই এম ভেৰি ভেৰি পজিটিভ সেকেন্ড বিধায়ক মহোদয়ে যেটো কৈছে চাইল্ড মেৰেজ বন্ধ হ'ব নাই 26ৰ ভিতৰত মই বন্ধ কৰি দিম অসমত এটো হ'বই নোৱাৰে এটো যত যত হৈ থাকিব কিন্তু অসমত হ'ব নোৱাৰে কাৰণ পস্কোত এতিয়ালৈকে 14 বছৰ জেল 7 জনৰ হ'ল এতিয়া বিএনএছত এনেকুৱা এটা ডাঙৰ প্ৰভিজন আহিছে যে চাইল্ড মেৰেজ প্ৰমাণ কৰিব নালাগে ভাৰতীয় ন্যায় সংহিতাত আহিছে যে যদি মাইনৰ এজত বিয়া হৈ সেক্সুৱেল ইন্টাৰকোৰ্স হয় ইট ইজ ইকুইভ্যালেন্ট টু ৰেপ তাৰমানে বাচ্চা জন্ম হলেতো সেক্সুৱেল ইন্টাৰকোৰ্স হৈছেই সেইকাৰণে ৰেপ চাৰ্জ প্ৰুভ উইল বি ভেৰি ভেৰি ইজি থিংছ টু ডু নাও নিজৰ ঘৈণীয়েকৰ লগতো এটো আপোনালোকে বুজি পালে ভাল হ'ব পিছত মিটিংত ক'ব পাৰিব 18 বছৰৰ আগত মই ভুলত বিয়া কৰালো তাৰ শাস্তি হ'ল 2 বছৰ বা আৰু 1 বছৰ কিন্তু যদি বিয়া কৰোৱা ছোৱালীজনীৰ লগত ইন্টাৰকোৰ্স কৰো তেতিয়ালে ইট ইজ এমাউন্টিং টু ৰেপ এটো ৰেপ বুলি ধৰি লোৱা হয় ৰেপ টু এ মাইনৰ আৰু এটোটো প্ৰুফ কৰিব প্ৰমাণে নালাগে এটোটো আপোনাৰ লৰা হয় লৰাটো খালি ডিএনএ টো টেষ্ট কৰি ল'ব লাগে বাপেক আৰু লৰাটো ডিএনএ একে হয় নহয় ছোৱালীজনী ডিএনএ একো হয় না তাত আৰু বেলেগ একো প্ৰুফে নালাগে ভাৰতীয় ন্যায় সংহিতা আৰু যিখন আমাৰ এভিডেন্স এক্ট এতিয়া আহি গল তাতে টেকনলজিক্যাল প্ৰুফ থাকিলে আৰু সাক্ষীৰ প্ৰয়োজন নাই তাত যদি টেকনলজিক্যালি প্ৰুফ হৈ যায় যে এই লৰাজনৰ বয়স ডাক্তৰে পৰীক্ষা কৰিলে 19 বছৰ ছোৱালীজনীৰ বয়স 18 বছৰ তেওঁলোকৰ এটা বাচ্চা আছে গতিকে হাজবেণ্ডজন জেল হোৱাটো খাটাং